মন্ত্ৰী ডাঙৰীয়া আচলতে আজি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অহাৰ কথা আছিলে। তেখেত যিহেতু ছুইজাৰলেণ্ড ৱৰ্ল্ড ইকনমিক ফৰামৰ মিটিঙত তেখেতে আহিব নোৱাৰিলে। আজি যদিও মই স্থানীয় বিধায়ক, তথাপিতো মই তেখেতৰ প্ৰতিনিধি হিচাপে ইয়ালৈকে আহিলোঁ আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ মধ্য অসমৰ তিৱা ৰজাসকলক যি ভাত্তা দিয়া হয় সেই ভাত্তা প্ৰদান কৰিলোঁ। আমাৰ চৰকাৰে সিদ্ধান্ত লৈছিলোঁ 5 কোটি টকা আমি ইয়ালৈকে দিম, অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব স্থায়ী প্ৰকল্প নিৰ্মাণৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত আমি 1 কোটি টকা খৰচ কৰি এই মেলাস্থলী আমি ব্যক্তিগত মানুহৰ পৰা ক্ৰয় কৰি মেলা সমিতিক দিবলৈকে সক্ষম হৈছিলোঁ। আৰু নিশ্চয়কৈ কৰিব লগা আছে এই মেলাখনৰ উত্তৰণৰ কাৰণে, আৰু কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। তেনেকুৱা মিছা কথা, এইটো কোনোবাই অপপ্ৰচাৰ চলাইছে। যি টাউনশ্বিপৰ কথা কোৱা হৈছে সেইটো পেপাৰ মিলৰ মাটি বা এতিয়া যিটো ছেমি কণ্ডাক্টৰৰ অপজিটত যিখিনি মাটি আছে, আগতে পেপাৰ মিলৰ য'ত কোৱাৰ্টাৰ আছিলে তাত টাউনশ্বিপ হ'ব। নতুন কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি লৈ টাউনশ্বিপ হোৱাৰ কথা নাই। এইটো গোকাত মিছা। এইটো কোনোবা মিছা কথা কোৱা মানুহে, অপপ্ৰচাৰ চলোৱা মানুহে এই কথা কৰিছে। মই জাগিৰোডৰ বিধায়ক হিচাপে যেতিয়ালৈকে আছোঁ, মই ৰাইজক প্ৰতিশ্ৰুতি দিব খোজোঁ, যদি কেতিয়াবা ভৱিষ্যতে ইণ্ডাষ্ট্ৰীও আহে, কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ইণ্ডাষ্ট্ৰী আমি কৰিবলৈ নিদিওঁ। অন্য মাটি আছে, সাধাৰণ মাটি আছে, জেনেৰেল শ্ৰেণীৰ মাটি আছে, তাত হয়তো আমি যদি ভৱিষ্যতে দিব লাগে নিশ্চয়কৈ দিম। কিন্তু আকৌ কৈছোঁ, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত আমি কোনো ধৰণৰ নতুন কাম কৰিবলৈকে নিদিওঁ। এয়া ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ, আহ্বান জনাইছোঁ। মিছা কথা কোৱা ব্যক্তিক চিহ্নিত কৰিব, আৰু মিছা কথা কোৱা ব্যক্তিয়ে যি ভুল প্ৰচাৰ চলায় তাত আপোনালোক প্ৰতাৰিত নহ'ব, সকলোকে মই আহ্বান জনাইছোঁ।